অসম পুলিচৰ ABEP কনষ্টেবল কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউৰ বাবে ফাইনেলি গ্ৰাউণ্ড সম্পূৰ্ণ হৈ গৈছে। তো অতি সোনকালে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ বাবে এডমিট কাৰ্ড অতি সোনকালে 2-3 দিনৰ ভিতৰতে আপোনালোকে এডমিট কাৰ্ড পাই যাব, যাৰ বাবে সকলোৱে সাজু হৈ থাকক। তো যিহেতু বহুত ল'ৰা ছোৱালীয়ে বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিল আৰু ইণ্টাৰভিউৰ বাবে যিহেতু বৰ্তমান ৱেইট কৰি আছে, ৰখি আছে, তো এতিয়ালৈকে কোনো ধৰণৰ আপডেটছ নাই। তো কিছুমান ফেচবুক হোৱাটছআপ গ্ৰুপত কিছুমান ফটো শ্বেয়াৰ হৈ আছে, যিবিলাক ফটো কিছুমান গ্ৰাউণ্ড ইণ্টাৰভিউৰ বাবে গ্ৰাউণ্ড মেৰামতি কৰা, লংজাপৰ গ্ৰাউণ্ড মেৰামতি কৰা তাৰ ফটো কিছুমান ফেচবুক হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ হৈ আছে, যিবিলাক ফটো দেখি ল'ৰা ছোৱালীসকলৰ মাজত এটা ভয় সৃষ্টি হৈছে, কিয়নো সিহঁতে যিহেতু যিখিনি প্ৰেক্টিছ কৰিছে সেইখিনিত পাৰফেক্ট দিব নোৱাৰিব পাৰোঁ বুলি তাৰ ওপৰত ভয় সৃষ্টি কৰি দিছে এই ফটোবিলাকে। তো এইবিলাক ফটো সঁচা নে মিছা, তে ইণ্টাৰভিউৰ বাবে সঁচাকৈ গ্ৰাউণ্ড প্ৰস্তুত কৰিছেনে, তাৰ বাবে কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েলি আপডেটছ নাই। কিন্তু যিখিনি ফটো শ্বেয়াৰ হৈ আছে সম্পূৰ্ণভাৱে এইখিনি ফটো আগৰ ইণ্টাৰভিউ ফটো হয়, যিবিলাক ফটো স্ক্ৰীনশ্বট মাৰি গ্ৰুপ হোৱাটছআপ গ্ৰুপ ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰি আছে। তো এতিয়ালৈকে কোনো ধৰণৰ আপডেটছ নাই অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে। যিহেতু অলপ দিনৰ আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে এডমিট কাৰ্ড অহাটো অলপ দেৰি হ'ব, যাৰ বাবে আমাৰ গ্ৰাউণ্ডতো বহুত ল'ৰা ছোৱালীয়ে আগৰ দৰে ৰানিং কৰিব বাদ দি আছে। আগত যেনেদৰে 3 ফেজত ৰানিং কৰা হৈছে, ৰাতিপুৱা দুপৰীয়া আবেলি, কিন্তু এতিয়া যদি চাই তেতিয়াহ'লে ৰাতিপুৱাও ৰানিং কৰা ল'ৰা নাথাকে বা ছোৱালী নাথাকে, যে অসম পুলিচৰ ইণ্টাৰভিউ দেৰিকৈ হ'ব বুলি ভাবি। তো এতিয়ালৈকে যিহেতু কোনো ধৰণৰ আপডেটছ নাই, যিখিনি ফটো শ্বেয়াৰ হৈ আছে সেইখিনি ফটো খুবেই মোৰ মতে ভাল কাৰণে শ্বেয়াৰ হৈ আছে, কিয়নো প্ৰিপেৰেশ্যনখিনি অব্যাহত ৰাখিলে আপোনালোকে কোনো ধৰণৰ ভয় কৰিবলগীয়া কোনো কথা নাই। তো যেতিয়া নটিফিকেশ্যন আহিলেও আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। তো মই ভাবোঁ প্ৰেক্টিছটো কৰি থাকক, যাতে নিজৰ কষ্ট নহয়, পাৰফেক্ট দিব পাৰে। তো আজি এইটো ইনফৰ্মেশ্যন আছিল, তো যিমান পাৰে শ্বেয়াৰ কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটি ছাবস্ক্ৰাইব কৰিব। তো অতি সোনকালে নটিফিকেশ্যন আহিব আৰু ইণ্টাৰভিউৰ বাবে আপোনালোকে এডমিট কাৰ্ড পাব।